নমস্কাৰ মৰমৰ ষ্টুডেণ্টসকল সকলোকে স্বাগত জনাইছোঁ আছাম ষ্টাডি ইনফো ইউটিউব চেনেলটোলৈ। তো মৰমৰ ষ্টুডেণ্টসকল যোনসকল ষ্টুডেণ্টে 2025 বৰ্ষত এবাৰ মেট্ৰিক পৰীক্ষাত ফেইল কৰিছিলে তোমালোকে যিহেতু কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰিবা। তো কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে মই যোনসকলে মেথছত ফেইল কৰিছে তেওঁলোকৰ কাৰণে মেথছৰ এখন কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। এইখন এবাৰ পৰীক্ষাত আহিব 2025 বৰ্ষত। গতিকে তোমালোকে শেষলৈকে চাই থাকিবা। নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিবা। ছাবস্ক্ৰাইব কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ কিয়নো তোমালোকৰ কাৰণে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ লৈ আহোঁ। তো মৰমৰ ষ্টুডেণ্টসকল প্ৰথমতে তোমালোকক MCQ দিম, তাৰপিছতে মই থিয়ৰী দিম। প্ৰথমতে MCQটো তোমালোকে চাই লোৱা। তোমালোকৰ যিহেতু দুখন পেপাৰ হ'ব OMR আৰু থিয়ৰী। প্ৰথমতে চাবা তোমালোকৰ MCQ প্ৰথমটোৱে আহিলে তোমালোকৰ কিন্তু এইকেইটা কুৱেশ্যন অত্যন্ত গুৰুত্বপূৰ্ণ। এক নম্বৰ কুৱেশ্যনটো আহিলে তলৰ কোনটো নিৰৱধি পৌনপণিক দশমিক আৰু ইংলিছ মিডিয়াম, আছামিছ মিডিয়াম, বেংগলী মিডিয়াম, হিন্দী মিডিয়াম সকলোখিনিয়ে এইটো ভিডিঅ' চাব পাৰিব। ABCD অপশ্যন আছে। তো C নম্বৰ যিটো এনচাৰ সেইটো হৈছে তোমালোকৰ শুদ্ধ উত্তৰ। 2 নম্বৰ কুৱেশ্যনটো আছে 2 নম্বৰ x² - 15ৰ শূন্যকেইটাৰ পূৰণফল হ'ল 1 নম্বৰীয়া কুৱেশ্যন এইটো। ABCD অপশ্যন আছে। অপশ্যন এটো ইয়াৰ শুদ্ধ উত্তৰ -15। তেনেদৰে তোমালোকৰ গোটেইখিনি কুৱেশ্যন আছে তোমালোকে চাই লোৱা। 3 নম্বৰ কুৱেশ্যনটো আছে সমীকৰণৰ অংক। ঠিক আছে মৰমৰ ষ্টুডেণ্টসকল, নেক্সট পেজটো মই দেখাবলৈ চেষ্টা কৰিছোঁ। নেক্সট পেজটো তোমালোকে চাই লোৱা। 3 নম্বৰ পেজটোত আছে তলৰ ৰৈখিক সমীকৰণযোৰৰ বিবেচনা কৰা। তো তোমালোকে চাবা ইয়াত অপশ্যন দিয়া হৈছে আৰু কিছুমান ইয়াত উত্তৰ ভুল হৈ আছে, তোমালোকে এতিয়া শুদ্ধ কৰি ল'বা। মই এজন ছাত্ৰৰ পৰা লোৱা হৈছে এইখন কুৱেশ্যন পেপাৰ। তো তোমালোকে কিছুমান উত্তৰ ভুল পাব পাৰা, তোমালোকে শুদ্ধ কৰি ল'বা। ঠিক আছে। আৰু যদি তোমালোকে এনচাৰৰ এটা ভিডিঅ' লাগে তেনেহ'লে মোক ক'বা, কমেণ্ট বক্সত অন আছে। মোক কমেণ্ট কৰিলেই মই তোমালোকৰ নেক্সট ভিডিঅ'ত এনচাৰখিনি লৈ আহিবলৈ চেষ্টা কৰিম। 4 নম্বৰ কুৱেশ্যনটো আহিলে ABCD। এতিয়া তোমাক চোৱা 10, 7, 4 সমান্তৰ প্ৰগতিটোৰ 30তম পদটো হ'ল কি? ABCD অপশ্যন আছে। অপশ্যন বিটো শুদ্ধ হ'ব লাগে। আৰু মৰমৰ ষ্টুডেণ্টসকল তোমালোকে আমাৰ হোৱাটছএপ চেনেলত জইন হৈ লোৱা। ডেছক্ৰিপশ্যনত লিংক আছে, তাত আমি এনচাৰখিনি চেণ্ড কৰি দিম। এনচাৰ গোটেইখিনি চেণ্ড কৰি দিম। তোমালোকে আমাৰ হোৱাটছএপ চেনেলটোত জইন হোৱা। যদি তোমালোকৰ হোৱাটছএপ চেনেলত নালাগে তেনেহ'লে আমাক কমেণ্ট কৰা। মই তোমালোকক তোমালোকে যদি চেনেলত দিব লাগে তেনেহ'লে তোমালোকে চেনেল বুলি লিখিবা, আৰু যদি হোৱাটছএপ চেনেলত দিব লাগে তেনেহ'লে হোৱাটছএপ চেনেল বুলি লিখি দিবা কমেণ্টত। 5 নম্বৰ কুৱেশ্যনটো আহিলে ABC ত্ৰিভুজৰ AB = 6 √3 চেণ্টিমিটাৰ, AC 12 চেণ্টিমিটাৰ আৰু BC = 6 চেণ্টিমিটাৰ। বি কোনটো হ'ল? ABCD অপশ্যন আছে। তো তোমালোকে শুদ্ধ উত্তৰটো বাছি ল'বা। যোনখিনিয়ে পাৰা কৰিবা, যোনখিনিয়ে নোৱাৰা কোনো কথা নাই, তোমালোকে আগধৰি কুৱেশ্যনটা লিখি লোৱা। তাৰপিছতে মই এনচাৰ স্ক্ৰিপ্টটো দিম। তোমালোকক যেতিয়া মই এনচাৰটো দিম তেতিয়া কিন্তু কুৱেশ্যনটো দি নিদিওঁ তোমালোকে। গতিকে এতিয়া কুৱেশ্যনটো লিখি লোৱা, মই ডাইৰেক্ট উত্তৰখিনিহে দিম। তাৰ পাছৰ কুৱেশ্যনটো আহিলে 6 নম্বৰ কুৱেশ্যনটো চাবা। 1 নম্বৰীয়া এইকেইটাও তোমালোকৰ MCQয়ে হয়। MCQ এটা গোটেইকেইটা ক্লিয়াৰ কৰি লোৱা। লাহে লাহে মই দেখাই দিছোঁ, যদি থাকি গৈছে তোমালোকে ভিডিঅ'টো ৰখাই ল'বা, নহ'লে ভিডিঅ'টো ডাউনলোড কৰি ল'বা। তোমালোকৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ আৰু এইখন কুৱেশ্যন পেপাৰ চালে তোমালোকে বিন্দাছ ধুনীয়াকৈ পাছ কৰি যাবা কম্পাৰ্টমেণ্টেল এক্সামত আৰু ভাল মাৰ্কছ লৈ উত্তীৰ্ণ হ'বা। পাছেই নহয়, পাছটোতো ইজিলি কৰিবা, কিন্তু আৰু ভাল মাৰ্কছ লৈ উত্তীৰ্ণ হ'ব পাৰিবা। মাৰ্কশ্বিটখন তোমালোকৰ ভাল হ'ব। 8 নম্বৰ কুৱেশ্যনটো চাবা। 8 নম্বৰ কুৱেশ্যনটোৰ MCQয়ে হয়। তোমালোকে গোটেইটো ধুনীয়াকৈ লিখি লোৱা। ঠিক আছে, মই স্পীড কম যাতে কম সময়ত গোটেইখন কুৱেশ্যন পেপাৰ তোমালোকে ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিছোঁ। 9 নম্বৰটো চাবা, 10 নম্বৰ চাবা, 10 নম্বৰ দেখাইছোঁ, 11 নম্বৰটো চাবা। ঠিক আছে। তাৰপাছতে 15 নম্বৰটো আহিলে এবাৰ তোমালোকৰ থিয়ৰী কুৱেশ্যন। 15 নম্বৰ থিয়ৰী কুৱেশ্যনটো চাবা, অত্যন্ত গুৰুত্বপূৰ্ণ। এটা সমান্তৰ প্ৰগতিৰ 11তম পদটো 38 আৰু 16তম পদটো হৈছে 73। সাধাৰণ অন্তৰ নিৰ্ণয় কৰা। এইটো কুৱেশ্যন 2 নম্বৰ আহিব পৰীক্ষাত। তো তোমালোকে এইটো কুৱেশ্যন চাবা। যোনসকলে পাৰা কৰিবা, যোনসকলে নোৱাৰা কমেণ্ট কৰিবা। ঠিক আছে, মই বাৰম্বাৰ তোমালোকে কৈ আছোঁ, এনচাৰ কাৰণে তোমালোকে ভয় কৰিব নালাগে, এনচাৰ মই দিমেই। আগতে মই এটা মেথছৰ ভিডিঅ' দিছিলোঁ, সেইটো তোমালোকে এনচাৰখিনি কৰাই দিয়া হৈছিলে আৰু ইংলিছৰো দিয়া হৈছে। আৰু তোমালোকে কোন ছাবজেক্টত ফেইল কৰিছা মোক কমেণ্ট বক্সত জনাবা, যাতে মই নেক্সট ভিডিঅ'ত সেইটো টপিক্সৰ ওপৰত বনাব পাৰোঁ, সেইটো ছাবজেক্ট। ঠিক আছে। অলৰেডি মই ছায়েন্স, ছ'চিয়েল ছায়েন্স, আছামিছ, ইংলিছ এনেকুৱা ধৰণৰ বনাই থোৱা আছে। তোমালোকে যদি নাচায় তেনেহ'লে চাই ল'বা, আমাৰ চেনেলটোতে ভিজিট কৰিলেই হ'ল। 16 নম্বৰ কুৱেশ্যনটো আহিলে ব্ৰেকেটৰ ভিতৰত আছে 2 - 55 আৰু -2 9 বিন্দু দুটাৰ পৰা সমদূৰত্বত X অক্ষৰ ওপৰত থকা বিন্দুটো নিৰ্ণয় কৰা। আৰু এইটো 2 নম্বৰ পৰীক্ষাত আহিব। ঠিক আছে, এইটো কুৱেশ্যন খুবেই গুৰুত্বপূৰ্ণ, পৰীক্ষাত এইবাৰ তোমালোকৰ আহিব। তো ইংলিছ মিডিয়ামসকলে ইংলিছটো চাই ল'বা, আৰু বেংগলীসকলে বেংগলী, আৰু হিন্দীসকলে হিন্দী, বড়োসকলে বড়ো চাই ল'বা। 17 নম্বৰ কুৱেশ্যনটো আহিলে যদি sin A = 3/4, cos A = cos A আৰু cot A নিৰ্ণয় কৰিব লাগিব। A এটা সূক্ষ্ম কোণ বুলি ইয়াত কোৱা হৈছে। তো এইটো কুৱেশ্যনো 2 নম্বৰে আছে। 18 নম্বৰটো চাবা। 18 নম্বৰটো সমীকৰণ। তো তোমালোকে এইটো কৰিব লাগিব, এইটো পৰীক্ষাত আহিব এইবাৰ। 19 নম্বৰ কুৱেশ্যনটো চাবা। তো বহুতো ষ্টুডেণ্টে কি কৰে, মোক হোৱাটছএপত মেছেজ কৰে, কয় যে ছাৰ আপুনি দিয়া ভিডিঅ'টোৰ এইখিনি কুৱেশ্যন আহিবই নেকি?
তো মৰমৰ ষ্টুডেণ্টসকল মই তোমালোকক কৈয়ে আছোঁ ভিডিঅ'ত তোমালোকক কৈয়ে থাকোঁ যে এইখিনি কুৱেশ্যন আহিব আৰু তোমালোকে বেলেগো পঢ়িবা অকল বোলে এইখিনিয়ে চাই যাম সেইটো নহয় বেলেগো পঢ়িবা আৰু এইখন কুৱেশ্যন বাৰু তোমালোকে ৰিভাইজ কৰিবা আৰু মই অলৰেডি এটা মেথছৰ ভিডিঅ' বনাই থৈছোঁ তোমালোকে নাই চাই চাই ল'বা 22 নম্বৰ কুৱেশ্যনটো হ'লে প্ৰমাণ কৰা যে √2 অপৰিমেয় এইটো কুৱেশ্যন কিন্তু তোমালোকক খুবেই গুৰুত্বপূৰ্ণ পৰীক্ষাত আহিব 3 নম্বৰটো ডাইৰেক্ট পাই যাবা প্ৰমাণ কৰিব লাগিব যে √2 অপৰিমেয় এইটো কুৱেশ্যন তোমালোকৰ উদাহৰণতে আছে তোমালোকে চাই ল'বা কিতাপতে আছে 23 নম্বৰ কুৱেশ্যনটো আছে px বহুপদটো qx বহুপদটোৰে হৰণ কৰা আৰু ভাগফলৰ ভাগশেষ নিৰ্ণয় কৰিব লাগিব এইটো কুৱেশ্যন তোমালোকৰ পৰীক্ষা 3 নম্বৰ আহিব ঠিক আছে মৰমৰ ষ্টুডেণ্টসকল 24 নম্বৰ কুৱেশ্যনটো চাবা 24 নম্বৰ কুৱেশ্যনটো লং কুৱেশ্যন এইটো ভালদৰে চাই ল'বা 3 নম্বৰ কুৱেশ্যন 3 মাৰ্কছৰ কুৱেশ্যন 25টো চাবা এইটো হৈছে সমাধান কৰিব লাগিব সলভ কৰিব লাগিব তোমালোকে সমাধান কৰোঁ √2x² + 7x + 5 √2 = 0 এইটো তোমালোকে সমাধান কৰিব লাগিব 26 নম্বৰ কুৱেশ্যনটো ক্লিয়াৰ কৰি লোৱা 26 নম্বৰ কুৱেশ্যনটো অত্যন্ত গুৰুত্বপূৰ্ণ দুটা স্বাভাৱিক সংখ্যাৰ বৰ্গৰ বিয়োগফল হৈছে কি 180 সৰু সংখ্যাটোৰ বৰ্গ ডাঙৰটোৰ 8 গুণ হ'লে সংখ্যা দুটা নিৰ্ণয় কৰা এইটো কুৱেশ্যন পৰীক্ষাত 3 নম্বৰ আহিব সো তোমালোকে ধুনীয়াকৈ গোটেই কুৱেশ্যনটো লিখি লোৱা মই স্পীড কৈছোঁ যাতে কম সময়ত গোটেইখিনি কুৱেশ্যন তোমালোকে ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিছোঁ গোটেই কুৱেশ্যন পেপাৰখন আজি আলোচনা কৰি দিছোঁ যাতে তোমালোকৰ আৰু নেক্সট 2-3টা এনেকৈ জাহা তাহা ভিডিঅ' বনাই তোমালোকৰ লাভ নাই এটা ভিডিঅ'ই বনাম গোটেইখিনি দিম আৰু নেক্সট তোমালোকৰ যিটো ভিডিঅ' দিম তাত এনচাৰখিনি দিম তোমালোকৰ মানে কি হয় মই কম সময়ত গোটেই ভিডিঅ' দিবলৈ চেষ্টা কৰোঁ গোটেই কুৱেশ্যন এনচাৰখিনি দিবলৈ চেষ্টা কৰোঁ এটা কম সময়ৰ ভিডিঅ'ত 8-7 মিনিটৰ ভিডিঅ'ত গোটেই কুৱেশ্যন পেপাৰখন মই ক্লিয়াৰ কৰি দিম কিছুমানে আধা ঘণ্টা 1 ঘণ্টা লয় এনেই টাইমটো লছ কৰি লাভ নাই প্ৰমাণ কৰা যে বৃত্তৰ ব্যাসৰ মূৰত টনা স্পৰ্শ সমান্তৰাল মই মুখে এটাই কাৰণেই কৈ দিছোঁ তোমালোকে কিছুমান আখৰ ধৰিব নোৱাৰিব পৰা সেইকাৰণে মই তোমালোকক কৈ দিছোঁ আৰু নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা তোমালোকৰ কাৰণে বহুতখিনি কষ্ট কৰি আছোঁ তোমালোকক যেনেদৰে একদম নেটিক দিয়াৰ পৰা কুৱেশ্যন এনচাৰ দি আছোঁ তেনেদৰে তোমালোকক এতিয়াও দিয়ে থাকিম আৰু আগলৈও দি যাম আৰু তোমালোকে কি কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা আৰু নিজৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা আৰু মৰমৰ ষ্টুডেণ্টসকল তোমালোকক মই পাছ কৰাবলৈ পুৰা জি জান লগাই দিছোঁ 36 আহিলে কুৱেশ্যন দিবা 4 চেণ্টিমিটাৰ 5 চেণ্টিমিটাৰ আৰু 6 চেণ্টিমিটাৰ বাহুৰ এটা ত্ৰিভুজ অংকন কৰা আৰু তাৰপিছত ইয়াৰ সদৃশ হোৱাকৈ এটা ত্ৰিভুজ অংকন কৰা যাৰ বাহুবোৰ প্ৰথম ত্ৰিভুজটোৰ অনুৰূপ বাহুবোৰৰ 2/3 গুণ হয় অংকনৰ পৰ্যায়বোৰ লিখিব লাগিব অৰ্থাৎ তোমালোকে যিটো অংকন কৰিবা তাৰ পৰ্যায়সমূহো তোমালোকে লিখিব লাগিব আৰু এইটো কুৱেশ্যন 4 নম্বৰ আহিব পৰীক্ষাত তো এইটো লং কুৱেশ্যন বাকী লেংগুৱেজখিনিও তোমালোকে ভালদৰে চাই লোৱা আৰু লিখি ল'বা ঠিক আছে মই আছামিজ মিডিয়ামতে কৈ দিয়া হৈছে লাষ্টৰ কুৱেশ্যনটো আহিলে যে 38 নম্বৰ কুৱেশ্যনটো তলৰ তালিকাত 30 জন ছাত্ৰই পৰীক্ষাত গণিতত পোৱা নম্বৰ দিয়া হৈছে এই তথ্যৰ বহুলক নিৰ্ণয় কৰিব তো বাৰম্বাৰ এখন তোমালোকক দিয়া হৈছে তোমালোকে ইয়াত থকা এই যিটো আছে তোমালোকৰ বক্স সেই বক্সটোত থকা মতে তোমালোকে ধুনীয়াকৈ গোটেই কুৱেশ্যনটোৰ উত্তৰটো কৰিব লাগিব বহুলকটো উলিয়াব লাগিব ঠিক আছে মৰমৰ ষ্টুডেণ্টসকল এইটো 5 নম্বৰ পাই যাবা আজিলৈ ভিডিঅ'টো ইমানে নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবা নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি নিজৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰা যাতে সকলোৱে পাছ কৰি যাব পাৰে কম্পাৰ্টমেণ্টেল এক্সামত আৰু এইখন হৈছে 2019 চনৰ কম্পাৰ্টমেণ্টেল এক্সামৰ কুৱেশ্যন পেপাৰ তো আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ জয় আই অসম